শিৱসাগৰ জিলাৰ নাজিৰা শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয়সমূহৰ 2025-26 নতুন শিক্ষাবৰ্ষৰ চৰকাৰী বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ আজি শুভাৰম্ভ কৰাৰ লগতে বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলক সহায়ক সঁজুলি বিতৰণ কৰা হয়। এই কাৰ্যসূচীত নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে নাজিৰা শিক্ষা খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া ৰাখী সাহু, লিগিৰিপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰাজেন শৰ্মা, মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি প্ৰকাশ নাথ, সমাজকৰ্মী হেমন্ত ৰাজখোৱা, ক্ৰীড়া সংগঠক তথা সমাজকৰ্মী আব্দুৰ ৰহমান, নাজিৰা শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি হৰেণ শৰ্মাকে প্ৰমুখ্য কৰি বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰী তথা অধ্যক্ষসকল উপস্থিত থাকে। আজি আমাৰ নাজিৰা শিক্ষা খণ্ডৰ 2025-26 শিক্ষাবৰ্ষৰ বাবে বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভ আৰম্ভণি হৈছে। এই সভাত উপস্থিত আছে আমাৰ বিধায়ক ছাৰ, সন্মানীয় বিধায়ক ছাৰৰ লগতে আমাৰ শিক্ষক সন্মিলনী ললিতা ছাৰ, নাথ ছাৰ আৰু বিশিষ্ট অতিথিসকলৰ লগতে আমাৰ CRCC-সকল, BRP ছাৰ, অফিচৰ কৰ্মচাৰীসকল আৰু লগতে আমি আৰু এটা কাৰ্যসূচী হাতত লৈছোঁ। বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলৰ বাবে সহায়ক সা-সঁজুলি, তেওঁলোকৰো ছাত্ৰ ছাত্ৰীৰ লগতে শিশুসকলৰ লগত অভিভাৱিকাসকল আহিছে আৰু এই কাৰ্যসূচীৰ লগতে আমি কিতাপ বিতৰণৰ যিটো অনুষ্ঠান লৈছোঁ, আজি প্ৰায় সেইখিনি আমি কিতাপ নাজিৰা শিক্ষা খণ্ডৰ পৰা 356খন স্কুলৰ বিতৰণ হ'ব আৰু আজিৰ পৰা আমাৰ এই কাৰ্যসূচী আৰম্ভণি হৈছে আৰু এইখিনিতে আমি সুকলমে কামখিনি আগবঢ়াই নিবলৈ সকলোকে অনুৰোধ কৰিছোঁ আৰু সুকলমে আগবঢ়াই নিব পাৰিম বুলি আশা কৰি মোৰ চমু বক্তব্য ইয়াতে সামৰিছোঁ। অনুষ্ঠানটিৰ আধাৰে মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সত্যনাথ দাসে। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।